সংঘ নলবাৰী যোৱা 16 তাৰিখে আমি নলবাৰীৰ পৰা যাত্ৰা কৰিছিলোঁ। প্ৰায় 2 শতাধিক পুৰুষ মহিলা যাত্ৰী আমি নলবাৰীৰ পৰা যাত্ৰা কৰিছিলোঁ চুলতানগঞ্জলৈ। আৰু আমি 17 তাৰিখে পবিত্ৰ গংগাজল লৈ কাৱৰ লৈ আমি খালী ভৰিৰে আমি খোজকাঢ়িছোঁ দেওঘৰ বাবা ধামলৈ। প্ৰায় 150 কিলোমিটাৰ এই কঠিন যাত্ৰাত আমি বিভিন্ন ঠাইত ঘাট প্ৰতিঘাটৰ মাজেৰে আহি আজি আমি এতিয়া মিথিলা ধৰমশালা পাইছোঁ। ইয়াৰ পৰা বাবাৰ দৰ্শন বেছি দূৰ নাই, আৰু 30ৰ পৰা 35 কিলোমিটাৰমান আছে। আৰু যিটো আজি ৰাতি আমি অতিক্ৰম কৰিম আৰু অহাকালি সোমবাৰ পবিত্ৰ সোমবাৰত আমি আটাইখিনি ভক্তই লগ লাগি বাবাৰ চৰণত জল অৰ্পণ। এইটো আচলতে শাওনৰ পূৰ্ণিমা, বলবমটো বলবম চলে শাওনৰ পূৰ্ণিমাৰ পৰা আৰম্ভ হৈছে আৰু আগষ্টৰ 9 তাৰিখে এই শাওনৰ মাহটো অন্ত পৰিব ৰক্ষাবন্ধনৰ দিনা, আৰু সেইদিনাই এই বলবম যাত্ৰা সমাপ্ত হ'ব। আচলতে এইটো যাত্ৰা ভাৰতবৰ্ষৰ সনাতন হিন্দু সংস্কৃতিৰ সকলোতকৈ বেছি ভিৰ থকা যাত্ৰা বুলি ক'ব লাগিব, কিয়নো সমগ্ৰ ভাৰতবৰ্ষৰ পৰাই এই যাত্ৰী ইয়াত আহে। কেৱল খালী ভৰিৰে লাখ লাখ ভক্তৰ ইয়াত ভিৰ আমি দেখি আছোঁ। আজি অত বছৰ পৰা আমাৰো এই মিলি 17 নম্বৰ বছৰ 17 বাৰ আমি দৰ্শন কৰিবলৈ আহি আছোঁ। এই বলবম যাত্ৰাত সমগ্ৰ ভাৰতবৰ্ষৰ লাখ লাখ ভক্ত প্ৰতিদিনে আহি থাকে সমগ্ৰ ভাৰতৰ পৰা। আচৰিত চিন্তা কৰিবলৈ বিষয় এইটোৱে যে সমগ্ৰ ভাৰতবৰ্ষৰ এইটো এটা বলবম যাত্ৰা, এনেকুৱা যাত্ৰা যিটো যাত্ৰাত লাখ লাখ ভক্তই একেলগে বাবাক জল অৰ্পণ কৰে। যথেষ্ট ভাল। গোটেই ৰাস্তাতে প্ৰশাসনৰ সুব্যৱস্থা আছে। মানুহৰ শৌচ পেচাব কৰাৰ বাবে পানীৰ ব্যৱস্থা আছে, লেট্ৰিনৰ ব্যৱস্থা কৰিছে, ৰাস্তা চিকিউৰিটিৰ কাৰণে প্ৰশাসন আছে, থকাৰ কাৰণে ব্যৱস্থা কৰিছে। ধৰ্মশালাবিলাকক বিনা পইচাই ফ্ৰী অফ কষ্টত আমাক ধৰ্মশালা থকা ব্যৱস্থা কৰিছে যাত্ৰীখিনিৰ কাৰণে। চৰকাৰক ধন্যবাদ দিব লাগিব। ইয়াত যিখিনি যাত্ৰীসকলৰ যিখিনি সুব্যৱস্থা সঁচাকৈ ভাল ব্যৱস্থা কৰিছে।